গুড মৰ্নিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক সকলোৱে ভালে কুশলে আছা আজি 10মান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ পঞ্চম অধ্যায় ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য নামৰ পাঠটিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ লগতে বিগত 2010 চনৰ পৰা 2020 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই পাঠটিৰ পৰা যিবোৰ প্ৰশ্ন হৈছিল সেই গোটেই প্ৰশ্নখিনিৰ উত্তৰ আজিৰ এই অনলাইন ক্লাছৰ জৰিয়তে আলোচনা কৰা হ'ব ছাত্ৰ ছাত্ৰীসকল ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য নামৰ পাঠটিত ভাৰতবৰ্ষৰ সাংস্কৃতিক উৎসৰ পৰা আৰম্ভ কৰি ইয়াৰ সাহিত্য ইয়াৰ কলা সংস্কৃতি স্থাপত্য শিল্প ভাস্কৰ্য চিত্ৰকলা এই গোটেই বিষয়বোৰ পাঠটোত খুব সুন্দৰভাৱে সামৰি আলোচনা কৰা হৈছে ইয়াৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ চিত্ৰকলা ভাস্কৰ্য সাহিত্য লোক সংস্কৃতি গোটেই বিষয়বোৰ আলোচনা কৰা হৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ পিছত তোমালোকৰ জীৱনত যেতিয়া বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'বলৈ আগুৱাই যাবা এই পাঠত যিখিনি বিষয় সামৰি লোৱা হৈছে এইখিনিৰ জ্ঞান থকাটো নিশ্চয় দৰকাৰ হ'ব যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাতে এই পাঠত যিখিনি বিষয়বস্তু আলোচনা কৰা হৈছে সেইবোৰৰ পৰা প্ৰশ্ন হোৱা দেখা যায় আজি মই তোমালোকৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ একাধিক্ৰমে আলোচনা কৰিম এটি দীঘলীয়া পাঠ আলোচনা মই আশা কৰোঁ তোমালোকে নিশ্চয় ধৈৰ্য সহকাৰে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিবা লগতে সেইখিনি মনত ৰাখিলে তোমালোকৰ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে খুব লাভদায়ক হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ শেষৰটি অধ্যায় ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ আলোচনা একাধিক্ৰমে আৰম্ভ কৰোঁ আহা ছাত্ৰ ছাত্ৰীসকল বহু বিকল্পী প্ৰশ্ন উত্তৰ আৰু অতি চমু প্ৰশ্ন উত্তৰসমূহ প্ৰথমতে আলোচনা কৰা হ'ব প্ৰথম প্ৰশ্ন তলত দিয়া জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত অষ্ট্ৰিক ভাষাৰ অন্তৰ্গত গোষ্ঠীটো হ'ল নগা কাৰ্বি খাচীয়া আদি উত্তৰ খাচীয়া নাম ঘোষাৰ ৰচক মাধৱদেৱ দামোদৰদেৱ শংকৰদেৱ ভট্টদেৱ উত্তৰ মাধৱদেৱ গীত গোবিন্দ অসমীয়ালৈ অনুবাদ কৰিছিল ৰামনাৰায়ণ চক্ৰৱৰ্তী বলদেৱ সূৰ্যখৰি সুকুমাৰ বৰকাইত পীতাম্বৰ কবি উত্তৰ ৰামনাৰায়ণ চক্ৰৱৰ্তী কবিৰাজ চক্ৰৱৰ্তী নামেৰেও জনা যায় কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান অষ্ট্ৰিকসকলৰ নিগ্ৰোসকলৰ মংগোলীয়সকলৰ দ্ৰাবিড়সকলৰ উত্তৰ অষ্ট্ৰিকসকলৰ তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ কথাকলি ভাৰতনাট্যম কুচিপুড়ি ওড়িশী উত্তৰ কুচিপুড়ি তলদিয়া কোনটো জনগোষ্ঠী বৌদ্ধ ধৰ্মাৱলম্বী খাচী খামতি আদি কাৰ্বি উত্তৰ খামতি আৰু আদি কুৱেশ্যন নম্বৰ 7 পদ্মপুৰাণ গ্ৰন্থখন কোনে ৰচনা কৰিছিল উত্তৰ সুকবি নাৰায়ণদেৱ কুৱেশ্যন নম্বৰ 8 দৰং ৰাজবংশাৱলী কিতাপখন ৰচকজন কোন উত্তৰ সূৰ্যখৰি দৈৱজ্ঞ কুৱেশ্যন নম্বৰ 9 অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম বুৰঞ্জী পুথিখনৰ নাম কি উত্তৰ শ্ৰী শ্ৰী স্বৰ্গ নাৰায়ণৰ জন্মকথা কুৱেশ্যন নম্বৰ 10 ভট্টদেৱৰ সম্পূৰ্ণ নাম কি উত্তৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য কুৱেশ্যন নম্বৰ 11 সুকুমাৰ বৰকাইতে কাৰ আজ্ঞামতে হস্তি বিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল ইয়াৰ উত্তৰ স্বৰ্গদেউ শিৱসিংহৰ ৰাণী অম্বিকাৰ আজ্ঞামতে কুৱেশ্যন নম্বৰ 12 মিচিংসকলে বিহু কি বোলে উত্তৰ আলি আই লিগাং বা আলি আই লিগাং কুৱেশ্যন নম্বৰ 13 অসমৰ বড়ো লোকসকলে বিহু কি বুলি কয় উত্তৰ বৈশাগু কুৱেশ্যন নম্বৰ 14 নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত উত্তৰ ধনেশ পক্ষীৰ নামত
কুৱেশ্যন নম্বৰ 15 ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল উত্তৰ খ্ৰীষ্টপূৰ্ব 200 পৰা 200 খ্ৰীষ্টাব্দৰ ভিতৰত কুৱেশ্যন নম্বৰ 16 ভৰত মুনিৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে উত্তৰ 6000টা কুৱেশ্যন নম্বৰ 17 হেৰাকা আন্দোলন কি উত্তৰ হেৰাকা আন্দোলন হ'ল স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে কৰা আন্দোলন কুৱেশ্যন নম্বৰ 18 সবচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ উত্তৰ মিজোৰামৰ কুৱেশ্যন নম্বৰ 19 মিজো শব্দৰ অৰ্থ কি ইয়াৰ উত্তৰ মিজো শব্দৰ অৰ্থ পাহাৰৰ বাসিন্দা কুৱেশ্যন নম্বৰ 20 উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত ইয়াৰ উত্তৰ মেঘালয়ত কুৱেশ্যন নম্বৰ 21 মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল উত্তৰ বৰাহী ৰজা মহামাণিক্যৰ কুৱেশ্যন নম্বৰ 22 মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে মণিপুৰী নৃত্য মূলতঃ চৈতন্য মহাপ্ৰভুৰ শৈশৱ আৰু কৃষ্ণলীলা বিষয়বস্তুক আলম লৈ গঢ়ি উঠিছে নেক্সট কুৱেশ্যন অসমৰ প্ৰাচীন নাম কি আছিল উত্তৰ অসমৰ প্ৰাচীন নাম আছিল যথাক্ৰমে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ কুৱেশ্যন নম্বৰ 24 কি বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় উত্তৰ হাছুম শব্দৰ সংস্কৃতকৰণৰ জৰিয়তে অসম নামটো হোৱা বুলি অনুমান কৰা হয় কুৱেশ্যন নম্বৰ 25 চৰ্যাপদ মানে কি উত্তৰ খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 4ৰ্থ শতিকাৰ সময়ছোৱাৰ ভিতৰত ৰচিত অসমৰ লিখিত সাহিত্যক চৰ্যাপদ বুলি কোৱা কুৱেশ্যন নম্বৰ 26 চৰ্যাপদ কেতিয়া ৰচিত হৈছিল উত্তৰ খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 4ৰ্থ শতিকাৰ সময়ছোৱাৰ ভিতৰত চৰ্যাপদসমূহ ৰচিত হৈছিল কুৱেশ্যন নম্বৰ 27 অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল উত্তৰ ভট্টদেৱ ভট্টদেৱক অসমৰ গদ্য সাহিত্যৰ পিতৃ বুলিও জনা যায় কুৱেশ্যন নম্বৰ 28 দপৰ্বতীয়া শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল উত্তৰ খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত কুৱেশ্যন নম্বৰ 29 চাংৰু ফুকনক কি দায়িত্ব দিয়া হৈছিল উত্তৰ চাংৰু ফুকন আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ ৰাস্তা ঘাট প্ৰসাদ ঘৰদুৱাৰ আদি নিৰ্মাণ কাৰ্যৰ জোখ মাখ আদি চোৱাচিতা কৰাৰ দায়িত্বত আছিল কুৱেশ্যন নম্বৰ 30 লোকগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন গৰাকী শিল্পীক পদ্মশ্ৰী উপাধি প্ৰদান কৰা হৈছিল উত্তৰ প্ৰতিমা পাণ্ডে বৰুৱাক কুৱেশ্যন নম্বৰ 31 অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি উত্তৰ অৰুণোদয় কুৱেশ্যন নম্বৰ 32 কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল উত্তৰ চিলাৰায়ে কুৱেশ্যন নম্বৰ 33 ভাৰতবৰ্ষত কিমানটা ভাষাক ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে উত্তৰ 22টা কুৱেশ্যন নম্বৰ 34 আজান ফকীৰৰ প্ৰকৃত নাম কি উত্তৰ শাহ মিৰাণ পিছলৈ শাহ মিলন হিচাপে খ্যাত হয় কুৱেশ্যন নম্বৰ 35 অসমৰ লোক সংস্কৃতিৰ দুটা উদাহৰণ দিয়া উত্তৰ বিহু লোকসংগীত ওজাপালি লোকনৃত্য ৰচয়িতাসকলৰ নাম লিখা উত্তৰ অৰ্থশাস্ত্ৰ কৌটিল্য হস্তি বিদ্যাৰ্ণৱ সুকুমাৰ বৰকাইত কীৰ্তন শ্ৰীমন্ত শংকৰদেৱ নামঘোষা মাধৱদেৱ চোৰ ধৰা পিম্পৰা গুচোৱা মাধৱদেৱ কালীয় দমন শ্ৰীমন্ত শংকৰদেৱ ৰামবিজয় শ্ৰীমন্ত শংকৰদেৱ কথাগীতা ভট্টদেৱ ৰাজতৰংগিনী কলহন ভাৰত সম্বেদ জৱাহৰলাল নেহেৰু ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি চমু উত্তৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতি হ'ল পৰ্তুগীজ আৰু ওলন্দাজ দ্বিতীয় প্ৰশ্ন হিন্দু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা গৌতম বুদ্ধ মহাবীৰ আৰু হিন্দু দেৱ দেৱীৰ মূৰ্তি তৃতীয় প্ৰশ্ন বেদৰ 4খন সংহিতাৰ নাম লিখা উত্তৰ বেদৰ 4খন সংহিতাৰ নাম হ'ল ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ কুৱেশ্যন নম্বৰ 4 অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা উত্তৰ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হ'ল অষ্ট্ৰিকসকলে ধান খেতি কৰা
কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা, কপাহৰ পৰা সূতা তৈয়াৰ কৰি কাপোৰ বোৱা আদি কৌশলৰ আৰম্ভ কৰিছিল। দ্বিতীয়তে অষ্ট্ৰিকসকলে ধৰ্মীয় পৰম্পৰাগত সেন্দুৰৰ ব্যৱহাৰ, হালধিৰ ব্যৱহাৰ আৰু হাতী পোহ মনা কৌশল উদ্ভাৱন কৰিছিল। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। উত্তৰ, প্ৰাচীন যুগৰ ভাৰতৰ বিজ্ঞানীৰ নাম হ'ল আৰ্যভট্ট, বৰাহমিহিৰ, মহৰ্ষি ভৰদ্বাজ আৰু ব্ৰহ্মগুপ্ত। কুৱেশ্যন নম্বৰ 6, ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে? উত্তৰ, ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টি কৰাৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ভাৰতৰ কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়াত যোগাযোগৰ বাবে সুচলতা আৰু প্ৰাকৃতিক সম্পদৰ গুণত কোনোবাটো অঞ্চল হয়তো আৰ্থিকভাৱে অধিকতৰ সচ্ছল আৰু কোনোবাটো অঞ্চলৰ অৱস্থা কম সচ্ছল। কুৱেশ্যন নম্বৰ 7, হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা। উত্তৰ, হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখনৰ দুগৰাকী চিত্ৰকৰৰ নাম হ'ল দিলবৰ আৰু দোচাই। কুৱেশ্যন নম্বৰ 8, অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে? উত্তৰ, অশোকৰ 12 নং মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে থকা কথাষাৰ হ'ল, কোনেও একমাত্ৰ নিজৰ ধৰ্মটোক প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে, বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে। কুৱেশ্যন নম্বৰ 9, সাংস্কৃতিক বহুতত্ববাদ মানে কি? সাংস্কৃতিক বহুতত্ববাদ হ'ল কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱ। কুৱেশ্যন নম্বৰ 10, প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা। প্ৰাচীন যুগৰ ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম হ'ল চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা। কুৱেশ্যন নম্বৰ 11, ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি? ভাৰতৰ চিত্ৰকলাক দুটা প্ৰধান ভাগত ভাগ কৰিব পাৰি, যেনে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। কুৱেশ্যন নম্বৰ 12, চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহৰ নাম লিখা। চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহ আছিল সম্ৰাট আকবৰ আৰু সম্ৰাট জাহাংগীৰ। কুৱেশ্যন নম্বৰ 13, ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা। উত্তৰ, ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম হ'ল হস্তি বিদ্যাৰ্ণৱ আৰু চিত্ৰ ভাগৱত। কুৱেশ্যন নম্বৰ 14, ঝুম খেতি মানে কি? পাহাৰৰ সুচল ঢালত হাবি জংঘল চাফা কৰি পৰম্পৰাগত পদ্ধতিত খেতি কৰাকে ঝুম খেতি বোলে। কুৱেশ্যন নম্বৰ 15, জেং বিহু মানে কি? উত্তৰ, উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ পতা বিহুক জেং বিহু বোলে। কুৱেশ্যন নম্বৰ 16, ওজাপালিৰ দুটা ভাগৰ নাম লিখা। উত্তৰ, ওজাপালিৰ দুটা ভাগৰ নাম হ'ল ব্যাসৰ ওজা আৰু সুকন্নানী ওজা। প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা। উত্তৰ, প্ৰাচীন ভাৰতৰ দাৰ্শনিকসকল কপিল, পতঞ্জলি, ৰামানুজ আৰু জৈমিনী আদি। কুৱেশ্যন নম্বৰ 18, আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা। উত্তৰ, আহোম ৰাজত্বকালত ৰচিত বুৰঞ্জী পুথি দেওধাই বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী। কুৱেশ্যন নম্বৰ 19, দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা। দৰঙৰ দুবিধ লোকনৃত্য হ'ল বৰঢুলীয়া আৰু দেওধানী নৃত্য। কুৱেশ্যন নম্বৰ 20, বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা। উত্তৰ, বিহু সমধৰ্মী হিচাপে নামনি অসমৰ দৰং জিলাত দেউল, পুৰণি কামৰূপত ভঠেলি আৰু পুৰণি গোৱালপাৰা জিলাত বাহ পূজা উৎসৱ পালন কৰা হয়। কুৱেশ্যন নম্বৰ 21, ভাৰতত থকা মূল নৃগোষ্ঠীকেইটা কি কি? ভাৰতত থকা মূল নৃগোষ্ঠীকেইটা হ'ল, প্ৰথমতে নৰ্ডিক গোষ্ঠী, দ্বিতীয় নিগ্ৰো গোষ্ঠী, তৃতীয় প্ৰট' অষ্ট্ৰলয়েড গোষ্ঠী আৰু চতুৰ্থ মস্তিষ্কি গোষ্ঠী। কুৱেশ্যন নম্বৰ 22, ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টি কৰা তিনিটা কাৰক হ'ল হিন্দু ধৰ্মৰ স্বকীয় বহুতত্ববাদিতা তথা উদাৰতা। দ্বিতীয়তে বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যবাদে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস। আৰু তৃতীয়তে বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা। কুৱেশ্যন নম্বৰ 23 ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি? উত্তৰ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী হ'ল গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা। কুৱেশ্যন নম্বৰ 24 ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা। উত্তৰ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য হ'ল হাছিৰ স্তূপ, অজন্তা গুহাসমূহ আৰু তাজমহল। কুৱেশ্যন নম্বৰ 25 প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে? উত্তৰ প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ 4টা ভাগত ভগোৱা হৈছে, যেনে মছজিদ, মহল বা ৰাজপ্ৰসাদ, মকৱাৰা বা মৃতকৰ সৌধ আৰু মিনাৰ, গম্বুজ অথবা কীৰ্তিস্তম্ভ। কুৱেশ্যন নম্বৰ 26 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত সাংস্কৃতিক একতাৰ জালিকা বুলিলে কি বুজা? উত্তৰ সাংস্কৃতিক একতাৰ জালিকা বুলিলে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবৰ্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি সংস্কৃতিৰ সৈতে সহৱৰ্তিতা আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায়। অৰ্থাৎ ভাৰতবৰ্ষ এনে এখন দেশ য'ত অতি পুৰণি কালৰ পৰাই বিভিন্ন সংস্কৃতিয়ে এখন জালিকাৰ দৰে আৱৰি আছে। কুৱেশ্যন নম্বৰ 27 ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল? উত্তৰ ভাৰতৰ ভাস্কৰ্য শিল্পত একেবাৰে সহজ সৰল পোন অসমানুপাতিক মূৰ্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্ৰিভংগ, চতুৰ্ভংগ আৰ্হিৰ সমানুপাতিক পোচাক অলংকাৰেৰে নিখুঁত অলংকৰণেৰে সুসজ্জিত মূৰ্তি দেখা পোৱা যায়। মনৰ শান্তি, সুখ, ক্ৰোধ আদি অনুভূতি প্ৰকাশ কৰিব পৰাকৈ মুখা অৱয়ৱত তথা অংগ প্ৰত্যংগত সূক্ষ্ম কলা কৌশল প্ৰয়োগ আদিৰে অজস্ৰ মূৰ্তি ভাৰতত নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 28 দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ 3খন ঠাইৰ নাম উল্লেখ কৰা। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ 3খন ঠাই হ'ল মহাৰাষ্ট্ৰ, তামিলনাডু আৰু মধ্যপ্ৰদেশ। কুৱেশ্যন নম্বৰ 29 মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত 3খন গ্ৰন্থৰ নাম লিখা। উত্তৰ মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত 3খন গ্ৰন্থ হ'ল তুতিনামা, জাহাংগীৰনামা আৰু দাস্তান-ই-আমিৰ। কুৱেশ্যন নম্বৰ 13 চিত্ৰকলাৰ খৰাংগ মানে কি? উত্তৰ খ্ৰীষ্টপূৰ্ব 1ম শতিকাত চিত্ৰ অংকনৰ বাবে কেইবাটাও নিয়ম আছিল। এই নিয়মবোৰ হ'ল আকৃতি, জোখমাখ, আৱেগ অনুভূতি, প্ৰকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰ। এই নিয়মসমূহক চিত্ৰকলাৰ খৰাংগ বুলি কোৱা হৈছিল। কুৱেশ্যন নম্বৰ 31 অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা 3খন গ্ৰন্থৰ নাম লিখা। উত্তৰ অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ উল্লেখ থকা 3খন গ্ৰন্থৰ নাম হ'ল মহাভাৰত, কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। কুৱেশ্যন নম্বৰ 32 ৰঙালী বিহুৰ 7 দিনক কি কি নামেৰে জনা যায়? ৰঙালী বিহুৰ 7 দিনক ক্ৰমান্বয়ে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 33 কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি? কামৰূপী আৰু গোৱালপৰীয়া লোকগীত সমূহত ঘাইকৈ জীৱনৰ সুখ দুখ, দেশৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰৰ চিন্তাৰ গুৰুত্ব, দেৱ দেৱীৰ প্ৰশস্তি আদিৰ বিষয়ে প্ৰকাশ পায়। এই গীতবোৰ আধ্যাত্মিক আৰু দাৰ্শনিক ভাৱধাৰাযুক্ত। কিছুমান গীত আকৌ হাতী ধৰা আৰু পোহ মনোৱা আদি বিষয়ক লৈও ৰচিত।
কুৱেশ্যন নম্বৰ 34 অসমৰ যিকোনো তিনিটা প্ৰধান জনজাতিয়ে বিহু উৎসৱক কি বোলে লিখা উত্তৰ অসমৰ জনজাতিসমূহে পালন কৰা বিহু উৎসৱ বড়ো বৈশাগু ডিমাছা বুচু চুতীয়া বিচু সোণোৱাল বিচু কোচ বিচুৱা বিহুক বিভিন্ন জনজাতিয়ে বিভিন্ন নামেৰে নামাকৰণ কৰিছে কুৱেশ্যন নম্বৰ 35 ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা উত্তৰ যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য মহৰ্ষি পতঞ্জলীয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ প্ৰণয়ন কৰি এই বিদ্যাক এক সুসংহত ৰূপ দিয়ে তেওঁ এই বিদ্যাক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক পদ্ধতি হিচাপে গঢ় দিছিল ইয়াক আজিকালি জীৱন যাপনৰ সম্পূৰ্ণ পদ্ধতি বুলিও কোৱা হয় প্ৰতি বছৰে 21 জুনৰ দিনটো বিশ্ব যোগ দিৱস হিচাপে উদযাপন কৰা হয় কুৱেশ্যন নম্বৰ 36 ভাৰতবৰ্ষৰ ধ্ৰুপদী নৃত্য আঠবিধৰ নাম লিখা ভাৰতবৰ্ষৰ ধ্ৰুপদী নৃত্য আঠবিধ হ'ল ছাত্ৰ ছাত্ৰীসকল নৃত্য আঠবিধ আৰু কোন ৰাজ্য বা কোন ঠাইত এই ধ্ৰুপদী নৃত্য প্ৰচলিত এই ঠাইখিনিৰ নামো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে কথাকলি কেৰেলা মোহিনীঅট্টম কেৰেলা ভাৰতনাট্যম তামিলনাডু কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ ওড়িশী উৰিষ্যা কথক উত্তৰ ভাৰত সত্ৰীয়া অসম মণিপুৰী মণিপুৰ কুৱেশ্যন নম্বৰ 37 ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ভাৰতৰ স্থাপত্য শিল্পৰ নিদৰ্শন ঘাইকৈ মঠ মন্দিৰ স্তূপ আদি ধৰ্মীয় উপাসনা গৃহসমূহত দেখা যায় সুলতানী আৰু বাদশ্বাহী যুগত মুখ্যতঃ 4 প্ৰকাৰৰ স্থাপত্য দেখিবলৈ পোৱা যায় যেনে মছজিদ মহল মকৱাৰা আৰু মিনাৰ উভয় যুগৰ এই স্থাপত্য ঐতিহ্যসমূহৰ নিৰ্মাণ ৰাজকীয় পৃষ্ঠপোষকতাত সম্ভৱ হৈছিল প্ৰাচীন কালত শিলেৰে নিৰ্মিত মঠ মন্দিৰসমূহৰ নিৰ্মাণ শৈলী ঘাইকৈ তিনিটা ভাগত ভগাব পাৰি উত্তৰ ভাৰতীয় নাগৰ দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ আৰু কৃষ্ণ নদীৰ মাজভাগত দেখিবলৈ পোৱা বেছৰ শৈলী উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ অৰ্ধবৃত্তাকাৰ আৰু দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ বেছৰ শৈলীৰ মন্দিৰসমূহত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ ঘটা দেখা যায় প্ৰতিটো শৈলীতে অনেক স্থূল আৰু সূক্ষ্ম কলা কৌশলৰ ব্যৱহাৰ হৈছিল ছাত্ৰ ছাত্ৰীসকল আমি পাঠভিত্তিক চমু টোকাবোৰ আলোচনা কৰিম প্ৰথম চমু টোকাৰ বিষয় প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প প্ৰাচীন কালত হিন্দু সভ্যতাৰ আগৰ পৰাই ভাৰতত ভাস্কৰ্য শিল্পই উৎকৰ্ষ লাভ কৰিছিল ভাৰতত একেবাৰে সহজ সৰল পোন আৰু অসমানুপাতিক মূৰ্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ ত্ৰিভংগ চতুৰ্ভংগ আৰ্হিৰ সমানুপাতিক পোচাক অলংকৰণেৰে সুসজ্জিত মূৰ্তি পোৱা যায় মনৰ শান্তি সুখ দুখ ক্ৰোধ আদি অনুভূতি প্ৰকাশ কৰিব পৰাকৈ মুখা অৱয়ব তথা অংগ প্ৰত্যংগত সূক্ষ্ম কলা কৌশলৰ প্ৰয়োগ কৰি অজস্ৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল গৌতম বুদ্ধ মহাবীৰ হিন্দু দেৱ-দেৱী যক্ষ যক্ষিণী অপেশ্বৰী হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি এই ভাস্কৰ্যসমূহৰ ভিতৰত দেখা যায় ভাৰতৰ ভাস্কৰ্য শিল্পকলা গান্ধাৰ শিল্পকলা মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা নামেৰে তিনিটা প্ৰধান ভাগত ভাগ কৰা হৈছে 2 নম্বৰ ভাৰতীয় চিত্ৰকলা প্ৰাচীন ভাৰতীয় চিত্ৰকলাসমূহৰ ভাগ দুটা হ'ল বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ জৈন আৰু হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি অজন্তা বাঘ আৰমামলাই চিত্তনাৱাচল আদি গুহাৰ দেৱালসমূহত অঁকা হৈছিল দশম শতিকাৰ পৰা অসম ৰাজস্থান মহীশূৰ তাঞ্জোৰ আদি ঠাইত তালপাত হাঁচিপাত পাট কাপোৰ আদিত ক্ষুদ্ৰাকৃতি চিত্ৰ অংকন কৰা হৈছিল এই চিত্ৰবোৰত খৰাংগৰ ব্যৱহাৰ কৰা হৈছিল মোগল বাদশ্বাহসকলৰ জীৱনভিত্তিক গ্ৰন্থসমূহত এনে চিত্ৰ অংকন কৰা হৈছিল পাতশ্বাহনামা জাহাংগীৰনামা দস্তানে আমিৰ খামদি আদি গ্ৰন্থ সচিত্ৰকৈ অঁকা হৈছিল
মোগল যুগৰ চিত্ৰসমূহত সম্ৰাটসকলৰ ছবি, দৰবাৰ, যুদ্ধ জয়, চিকাৰ, বাগিচা, গছলতিকা, জন্তু আদি বিষয়ক লৈ অঁকা হৈছিল। তৃতীয় চমুটুকাৰটো হ'ল ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য। সংগীত আৰু নৃত্যকলাটো আমাৰ দেশ ভাৰত অতীজৰে পৰা আগবঢ়া। ভাৰতবৰ্ষত অজস্ৰ লোকনৃত্যৰ উপৰিও 8বিধ ধ্ৰুপদী নৃত্য আছে। এইবোৰ হ'ল কথাকলি, মোহিনীঅট্টম, ভাৰতনাট্যম, কুচিপুড়ি, ওডিচি, কথক, সত্ৰীয়া আৰু মণিপুৰী। সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেঁপা, চেহনাই, ঢোল, তবলা, বিভিন্ন ধৰণৰ তাল, নাগাৰা, মৃদংগ, খোল, চাৰংগী, চন্তৰ, জলতৰং, নুপুৰ, চেতাৰ, চাৰিন্দা, দুতুৰা, বিভিন্ন প্ৰকাৰৰ বীণ আদি বাদ্যযন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোকগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল। বৰ্তমানে এই বাদ্যযন্ত্ৰসমূহৰ বহল প্ৰচলন আছে। সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ এক সমৃদ্ধ পৰম্পৰা আছে। চতুৰ্থটো চমুটুকা হ'ল অসমৰ ভাস্কৰ্য শিল্প। অসমত ভাস্কৰ্য শিল্পৰ নিদৰ্শন আৱিষ্কাৰ হোৱা ঠাই কিছুমান হ'ল তেজপুৰৰ দ পৰ্বতীয়া, বামুণী পাহাৰ, মদন কামদেৱ, আমবাৰী, ডবকা, গোৱালপাৰাৰ পাগলাটেক, সূৰ্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মঙলদৈ আদি। অসমৰ ভাস্কৰ্য শিল্পবোৰত দ্বিমাত্ৰিক, পূৰ্ণাংগ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি দেখা পোৱা যায়। এই মূৰ্তিসমূহৰ ভিতৰত দেৱী মূৰ্তি, শিৱ, বিষ্ণু, গণেশ, সূৰ্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদিৰ মূৰ্তি পৰিলক্ষিত হয়। শিলৰ বাহিৰে হাতীৰ দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি নিৰ্মাণ কৰা হৈছিল। মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ কোনো তান্ত্ৰিক উদ্দেশ্যত নিৰ্মিত হৈছিল বুলি অনুমান কৰা হয়। নৃত্যৰতা আৰু প্ৰেম প্ৰকাশক ভংগীমাৰে পুৰুষ নাৰী, বিভিন্ন জীৱ-জন্তু, ভৈৰৱ, সূৰ্য, বিষ্ণু মূৰ্তি আদি ইয়াত দেখিবলৈ পোৱা যায়। পঞ্চমটো চমুটুকা অসমৰ স্থাপত্য শিল্প। বৰ্তমান অসমত দেখিবলৈ পোৱা স্থাপত্য শিল্পৰ সৰহভাগেই মধ্যযুগত আহোম ৰাজবংশ আৰু কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল। আহোমসকলৰ দ্বাৰা নিৰ্মিত ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ, গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বৰ্তি আছে। আহোম যুগত নিৰ্মিত মন্দিৰবোৰ হ'ল কামাখ্যা মন্দিৰ, উগ্ৰতা মন্দিৰ, শিৱদৌল, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, উমানন্দ মন্দিৰ আদি। মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা বেচৰ শৈলীৰ বৈশিষ্ট্যযুক্ত। মন্দিৰবোৰত সাধাৰণতে দুটা অংশ দেখা যায়, গৰ্ভগৃহ আৰু মণ্ডপ। এই সময়ত স্থাপত্যবোৰ ইটেৰে সজা অথবা শিলেৰে নিৰ্মিত হৈছিল। তলাতল ঘৰটোৰ নিৰ্মাণ কাৰ্য স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰম্ভ কৰিছিল আৰু ৰাজেশ্বৰ সিংহই ইয়াৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰে। ইটা শিল গাঠিবলৈ অসমত নিজা পদ্ধতিৰে শল মাছ, কণী, বৰা চাউল আদিৰে কৰাল তৈয়াৰ কৰা হৈছিল। আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ, ৰাস্তা ঘাট, প্ৰসাদ, ঘৰদুৱাৰ আদি নিৰ্মাণ কৰিবলৈ চাংৰুং ফুকন নামৰ বিষয়া আছিল। ষষ্ঠ চমুটুকা অসমৰ বৈষ্ণৱী সাহিত্য। অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁলোকৰ সমসাময়িক সাহিত্যিকসকলৰ ৰচনাৰাজিক বৈষ্ণৱী সাহিত্য বুলি কোৱা হয়। বৈষ্ণৱী সাহিত্য ৰচনাৰ মূল উদ্দেশ্য আছিল সৰ্বসাধাৰণ মানুহক বৈষ্ণৱ ধৰ্মৰ আদৰ্শ সহজ সৰলভাৱে হৃদয়ংগম কৰোৱা। বৈষ্ণৱী সাহিত্যৰ মূল উৎস গ্ৰন্থবোৰ আছিল মহাভাৰত, ৰামায়ণ, পুৰাণ, শাস্ত্ৰসমূহ। শংকৰদেৱৰ ৰচনাবোৰ কীৰ্তনঘোষা, পত্নীপ্ৰসাদ, কালিয়া দমন, কলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয় আদি। মাধৱদেৱৰ ৰচনাৰাজিৰ ভিতৰত নামঘোষা, চুৰধৰা, পিম্পৰা গুচোৱা আদি অন্যতম। শংকৰ মাধৱৰ পিছত ভট্টদেৱ, অনন্ত কন্দলী, ৰাম সৰস্বতী আদি কবি সাহিত্যিকসকলেও বৈষ্ণৱী সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল। অসমৰ লোকসংগীত। অসম লোকগীতত চহকী। অসমীয়া লোকগীতসমূহক কেইবাটাও শ্ৰেণীত ভাগ কৰিব পাৰি, যেনে কেঁচুৱা টোপনি নিওৱা গীত, নিচুকনি গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত,
গৰখীয়া গীত আদি। এইবোৰৰ ভিতৰত বিয়ানাম, কামৰূপী গীত আৰু গোৱালপৰীয়া গীত অধিক জনপ্ৰিয়। বিয়ানামবোৰ দৰা কইনা নোৱাবৰ বাবে, দৰা আদৰাৰ বাবে, দৰাঘৰীয়া আৰু কইনাঘৰীয়াই পৰস্পৰে জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথক পৃথক সুৰেৰে গোৱা হয়। কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টুকৰী গীতসমূহ ঘাইকৈ ঈশ্বৰ চিন্তাৰ গুৰুত্ব, মানৱ জীৱনৰ সুখ দুখ, দেশৰ ক্ষণভংগুৰতা, দেৱ দেৱীৰ প্ৰশস্তি আদি বিষয়ক। পৰৱৰ্তী চমুটোকা, অষ্টমটো চমুটোকা অসমৰ ধৰ্মীয় সংহতি। অসমৰ অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী যদিও ইয়াত অন্যান্য ধৰ্ম যেনে ইছলাম, বৌদ্ধ, জৈন, খ্ৰীষ্টান আদি ধৰ্মৰ লোকো আছে। হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্ৰবল প্ৰভাৱী শক্তিপীঠবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ বিখ্যাত। ত্ৰয়োদশ শতিকাত অসমত ইছলাম ধৰ্মৰ প্ৰৱেশ ঘটে। হাজোৰ পুৱামক্কা অসমৰ ইছলামধৰ্মী লোকসকলৰ এক পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয়। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজান পীৰৰ নামে খ্যাত শ্বাহ মিৰাণে ৰচনা কৰা জিকিৰ আৰু জাৰি অসমীয়া লোকৰ উমৈহতীয়া সম্পদ। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ মৰ্মে অসমলৈ অহা শিখ সৈন্যদলৰ কিছু সংখ্যক সৈন্য অসমত ৰৈ যায়। তেওঁলোকৰ বংশধৰসকলে এতিয়া নিজ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমীয়া জাতীয় জীৱনৰ অংগ হৈ পৰিছে। অসমৰ পূব অংশত বসবাস কৰা টাই, ফাকে, তুৰং, আইতন, খামটি আৰু শ্যামসকল বুদ্ধধৰ্মী। মধ্যযুগত আহোম ৰজাসকলে গ্ৰহণ কৰা উদাৰনীতি ধৰ্মনীতিৰ বাবে বিভিন্ন ধৰ্মৰ লোকক উপাসনাস্থল নিৰ্মাণ কৰাই দান দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল। নৱমটো চমুটোকা অসমৰ বুৰঞ্জী সাহিত্য। আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমত বুৰঞ্জী সাহিত্য ৰচনা কৰাৰ পৰম্পৰাৰ সৃষ্টি হয়। অসমত পোনতে বুৰঞ্জী সাহিত্যসমূহ আহোমসকলৰ টাই ভাষাত ৰচনা কৰা হৈছিল। যদিও ১৬শ শতিকাৰ আদিভাগৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি হয়। ১৫২৬ চনত ৰচনা কৰা স্বৰ্গনাৰায়ণ মহাৰাজাৰ আখ্যান অসমীয়া ভাষাত ৰচনা কৰা প্ৰথমখন বুৰঞ্জী। বুৰঞ্জীমূলক সাহিত্যসমূহৰ ভিতৰত কামৰূপৰ বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, দেওধাই অসম বুৰঞ্জী, অসমৰ পদ্য বুৰঞ্জী, কাশীৰাম তামুলী ফুকনৰ অসম বুৰঞ্জী আদি উল্লেখযোগ্য। আহোম যুগত অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ ঘটনা প্ৰবাহৰ ওপৰতো কিছুমান বুৰঞ্জী ৰচনা কৰা হৈছিল। যেনে পাটচা বুৰঞ্জী, কছাৰী বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী আদি উল্লেখযোগ্য। আৰু শেষৰটো চমুটোকা বিহু উৎসৱ। ছাত্ৰ ছাত্ৰীসকল, যদিও চমুটোকা হিচাপে ইয়াত বহুখিনি কথা আলোচনা কৰা হৈছে, বিহু উৎসৱৰ ওপৰত ৰচনাধৰ্মী প্ৰশ্ন উত্তৰো হোৱা দেখা গৈছে। এই চমুটোকাখিনিৰ পৰা যদি ৰচনাধৰ্মী প্ৰশ্ন উত্তৰো হয়, তোমালোকে নিশ্চয় লিখিব পৰাকৈ ইয়াত আলোচনা কৰা হৈছে। বিহু অসমৰ জাতীয় উৎসৱ। ই প্ৰেম, শান্তি, ভাতৃত্ববোধ, একতা আৰু জাতীয় সংহতিৰ প্ৰতীক। বিহুৰ প্ৰধান ভাগ তিনিটা: বহাগ বিহু, কাতি বিহু, ভোগালী বিহু। প্ৰথমতে বহাগ বিহু চ'ত মাহৰ শেষৰ দিনাখন আৰম্ভ হয় আৰু ই বহাগ মাহৰ ৭ তাৰিখলৈকে চলি থাকে। ৰঙালী বিহুৰ ৭ দিনক ক্ৰমান্বয়ে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি জনা যায়। ২ নম্বৰ কাতি বিহু আহিন মাহৰ শেষৰ দিনাখন আৰম্ভ হয়। এই সময়ত মানুহৰ শস্যৰ ভঁৰাল উদং হৈ থাকে আৰু খাদ্যৰ অকাল হয় বাবে ইয়াক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত চোতালতে কলপুলি আৰু তুলসী ৰুই চাকি বন্তি জ্বলাই সন্ধিয়া ঘৰে ঘৰে নাম পদ গাই মাহ প্ৰসাদ খোৱা হয়। সন্ধিয়া পথাৰত বন্তি জ্বলাই লক্ষ্মী দেৱীৰ শুভ আগমনৰ আহ্বান কৰা হয়। তৃতীয়তে মাঘ বিহু পুহ মাহৰ শেষৰ দিনাখন আৰম্ভ হয়। ই ৭ দিন চলে। এই সময়ত কৃষকৰ শস্য ভঁৰাল ধনে ধানে পৰিপূৰ্ণ হৈ থাকে বাবে গতিকে খাদ্যৰ কোনো অভাৱ নহয়। প্ৰতি ঘৰত পিঠা পনা, লাড়ু, দৈ, চিৰা আদি বনোৱা হয়।
আৰু আত্মীয় কুটুম্বক মাতি খাবলৈ দিয়া হয়। সেয়েহে এই বিহুক ভোগালী বিহু কোৱা হয়। বিহু অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। বিহুত অসমীয়া সমাজৰ স্বকীয় কলাকৃষ্টি সুন্দৰভাৱে মূৰ্ত হৈ উঠে। ই প্ৰেম, ভাতৃত্ববোধ, মৰম, চেনেহ, শান্তি আৰু একতাৰ প্ৰতীক। অসমীয়াসকলে বিহুক লৈ বিশ্ব দৰবাৰত গৌৰৱ কৰে। এইবাৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। ভাৰতৰ সাংস্কৃতিক বহুতত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য হ'ল সাংস্কৃতিক বহুতত্ববাদ আৰু বৈচিত্ৰতাৰ মাজত ঐক্য। সাংস্কৃতিক বহুতত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতলৈ সময়ে সময়ে প্ৰব্ৰজন ঘটা বিভিন্ন জাতি, উপজাতি, গোষ্ঠী, ভাষা-ভাষী লোকৰ সংস্কৃতিৰ সংমিশ্ৰণত ভাৰতীয় সংস্কৃতি গঢ়ি উঠিছে। ইয়াত ঋষি-মুনিসকলৰ দ্বাৰা ৰচিত হোৱা চাৰিবেদ, পুৰাণ আদিয়ে যুগে যুগে মানুহক সত্য, দয়া, পৰোপকাৰ, মানৱ প্ৰেম আদিৰ বাণী বিলাই আহিছে, যিয়ে সময়ে সময়ে ভাৰতলৈ অহা নানান জাতি উপজাতিৰ লোকসকলক আঁকোৱালি লোৱাত উদাৰতাৰ পৰিচয় দাঙি ধৰিছে। আকৌ ভাৰতৰ স্বাধীনতাৰ যুদ্ধৰ সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদ আদি নেতাই ভাৰতত জাতীয় ঐক্য গঢ়াত ইন্ধন যোগাইছিল। দ্বিতীয়টো প্ৰশ্ন: উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে? উত্তৰ: উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক পৰিস্থিতি অঞ্চলটোক এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টিত ইন্ধন যোগাইছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা সমতল ভূখণ্ডক মাজভাগত লৈ উত্তৰ, পূব আৰু দক্ষিণ দিশত অন্য ৰাজ্যকেইখনে আগুৰি আছে। যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অসম আটাইৰে বাবে সুবিধাজনক কেন্দ্ৰীয় স্থল হিচাপে ব্যৱহৃত হৈ আছে। পুৰণি কালতে ব্ৰহ্মপুত্ৰ উপত্যকাত এখন উন্নত সভ্যতা গঢ়ি উঠিছিল। খ্ৰীষ্টীয় ৪ৰ্থ শতিকাত বৰ্মন বংশৰ প্ৰতিষ্ঠাৰ পৰা প্ৰাচীন অসমৰ ৰাজনৈতিক ইতিহাস উদ্ধাৰ হৈছে। বিভিন্ন যুগত শক্তিশালী ৰাজবংশসমূহৰ শাসনকালত দাঁতিকাষৰীয়া অঞ্চলসমূহৰ স্থানীয় শাসকসকলে অসমৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছিল। আহোম ৰাজবংশৰ শাসনকালত অসম আৰু দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰ মাজত বৈবাহিক সম্পৰ্ক, সামৰিক সাহায্য প্ৰদান, সামৰিক সাহায্যৰ আদান প্ৰদানৰ জৰিয়তে ঘনিষ্ঠ সম্পৰ্কৰ স্থাপন হৈছিল। পাহাৰ আৰু ভৈয়ামৰ মাজত উৎপন্ন হোৱা শস্যৰ আদান প্ৰদান হৈছিল। এইদৰে অসমৰ বিভিন্ন অঞ্চলৰ বাসিন্দাসকলৰ মাজত ঐক্যবোধৰ সৃষ্টি হৈছিল। দেখা যায় ভৌগোলিক অৱস্থান, ৰাজনৈতিক পৰিস্থিতি আৰু কিছু পৰিমাণে ধৰ্মীয় বাতাৱৰণে ভাৰতৰ উত্তৰ পূব অঞ্চলক এক সুকীয়া পৰিচয় প্ৰদান কৰিছে। তৃতীয়টো প্ৰশ্ন: অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: অসমৰ ৰজাঘৰীয়া আৰু সত্ৰীয় পৃষ্ঠপোষকতাত ৰচনা কৰা কেইখনমান সচিত্ৰ পুথি হ'ল আনন্দ লহৰী, হস্তি বিদ্যাৰ নব, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমাৰ হৰণ, শংকচূড় বধ, লৱ কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়াকৈ ৰজা, ৰাজদৰবাৰ, দেৱীৰ মূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি চিত্ৰ পুথিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। সাধাৰণতে এই চিত্ৰবোৰত ৰঙা, নীলা, হালধীয়া আৰু ক'লা ৰঙৰ পয়োভৰ দেখা যায়। হস্তি বিদ্যাৰ নব পুথিখনত বিভিন্ন আকাৰৰ আৰু বৰণৰ হাতীৰ ছবি আছে। মানুহ আৰু জীৱ-জন্তুৰ চিত্ৰবোৰত মুখাৱয়ৱৰ নিখুঁত প্ৰকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্ৰকাশক সূক্ষ্ম কৌশল আৰু দক্ষতাৰ প্ৰভাৱ দেখা যায়। চতুৰ্থ প্ৰশ্ন: উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে? উত্তৰ: উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যবোৰৰ তুলনাত অসমত সাংস্কৃতিক বৈচিত্ৰতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হোৱা পৰিলক্ষিত হয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাৰুৱা কৃষিভূমি প্ৰাকৃতিক সম্পদত চহকী এক উন্নত প্ৰাচীন সভ্যতাৰ অধিকাৰী। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিৰ্জনতা আদিৰ বাবে সুদূৰ অতীজৰে পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক কেতিয়াবা স্বাভাৱিক প্ৰব্ৰজনকাৰীৰ ৰূপত, কেতিয়াবা আক্ৰমণকাৰীৰ ৰূপত, কেতিয়াবা ব্যৱসায়ী ৰূপত অসমলৈ আহি অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ভাৰতবৰ্ষত বসবাস কৰা প্ৰধান নৃগোষ্ঠীকেইটাৰ আটাইকেইটা গোষ্ঠী অসমত দেখা যায়।
এই নৃগোষ্ঠীবোৰৰ ভিতৰত আৰ্য আৰু অনাৰ্য অন্যতম। আৰ্য আৰু অনাৰ্য গোষ্ঠীৰ বিভিন্ন ঠাল ঠেঙুলি অসমত কালৰ সোঁতত সংমিশ্ৰিত হৈ এক সমন্বয় সাধন কৰিছে। সেয়ে অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিতে অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে বুলি কোৱা যুক্তিসংগত। পঞ্চম প্ৰশ্ন, লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে। এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা। লোক সংস্কৃতি বুলিলে স্বাভাৱিকতে কোনো এক অঞ্চল বা লোকগোষ্ঠীৰ মাজত গঢ়ি উঠাৰ ৰীতি নীতি, প্ৰথা, জীৱন ধাৰণ পদ্ধতি আদিক বুজায়। লোক সংস্কৃতি এখন সমাজৰ লগত সাঙুৰ খাই থাকে। বিশাল সমাজ বা সম্প্ৰদায় বা লোকগোষ্ঠীৰ মাজত লোক সংস্কৃতি সিঁচৰিত হৈ থাকে। এটা জাতি অথবা সমাজ এখনৰ সংস্কৃতি ইয়াৰ লোকসকলৰ সামাজিক জীৱন প্ৰণালীৰ জৰিয়তে প্ৰতিফলিত হয়। সমাজ এখনৰ সদস্যসকলে সমাজৰ লোক সংস্কৃতিৰ বিষয় বা দিশবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে আহৰণ কৰে। সেয়ে কোৱা হয় লোক সংস্কৃতি অধ্যয়নৰ বাবে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য নামৰ পাঠটিৰ বহুবিকল্পী প্ৰশ্ন, অতি চুটিধৰ্মী প্ৰশ্ন, চমু টোকা লগতে ৰচনাধৰ্মী প্ৰশ্ন উত্তৰবোৰ একাধিক ক্ৰমে আলোচনা কৰা হ'ল। আশা কৰোঁ তোমালোকে এই প্ৰশ্ন উত্তৰসমূহ খুব ভালকৈ অধ্যয়ন কৰিবলৈ যত্ন কৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে মোৰ পাঠ আলোচনা ভাল লাগিলে তোমালোকে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। এই পাঠ আলোচনা শেষলৈ চোৱাৰ বাবে সকলোলৈ ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ। থেংক ইউ। হেভ এ গুড ডে।